অসম মেঘালয়ৰ সীমান্তৱৰ্তী ফুলবাৰীৰ পুলিচ বজাৰত অনুষ্ঠিত হ'ব লাকি ড্ৰ লটাৰী খেল 3 লাখ কুপনেৰে পুলিচ বজাৰৰ উন্নয়নৰ হকে অনুষ্ঠিত হ'ব লটাৰী খেলখন সাধাৰণ কুপন আৰু বহি কুপন এই দুই পৰ্যায়ৰ কুপনেৰে অনুষ্ঠিত হ'ব দুখনকৈ খেল সাধাৰণ কুপনৰ খেলত থাকিব 10 টাকৈ প্ৰাইজ আৰু বহি কুপনৰ খেলত থাকিব 5 টাকৈ মানি প্ৰাইজ উল্লেখযোগ্য যে অসম মেঘালয়ৰ সীমান্তৱৰ্তী পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰীৰ পুলিচ বজাৰত বজাৰ কমিটিৰ উদ্যোগত অহা মে মাহৰ 11 তাৰিখত অনুষ্ঠিত হ'ব এক বাম্পাৰ লাকি ড্ৰ লটাৰী খেল কৰ্তৃপক্ষই জানিবই দিয়া মতে উক্ত লটাৰী খেলখন হ'ব দুবাৰকৈ এবাৰ হ'ব সাধাৰণ কুপনৰ খেল আৰু দ্বিতীয়বাৰ হ'ব বহি কুপনৰ খেল এখনকৈ কুপন বহিত থাকিব এটা বহি কুপন আৰু 5 টাকৈ সাধাৰণ কুপন এটা সাধাৰণ কুপনৰ মূল্য 100 টকা আৰু 5টা কুপন ক্ৰয় কৰিলে এটা বহি কুপন ফ্ৰী সাধাৰণ কুপনৰ খেলত থাকিব 10 টাকৈ প্ৰাইজ ক্ৰমে মান্ডাথাৰ মাৰুতি সুইফ্ট টাটা আল্ট্ৰ 4খন বাইক আৰু 3খন স্কুটি বহি কুপনৰ খেলৰ মানি প্ৰাইজ হিচাপে থাকিব 1 লাখ টকা 50,000 টকা 25,000 টকা 10,000 টকা আৰু 10,000 টকা মুঠ 5টা প্ৰাইজ থাকিব খেলৰ কুপন সংগ্ৰহ কৰিব পাৰিব ফুলবাৰী অঞ্চলৰ বিভিন্ন বজাৰত এজেন্টৰ মাধ্যমে ফুলবাৰী পশ্চিম গাৰোপাহাৰ মেঘালয় ৰাজ্যৰ ফুলবাৰীৰ আমাৰ যে পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচনৰ আমাৰ সন্মুখতে আমাৰ এই কমিটি আমাৰ এই নামটো হ'ল পুলিচ বাজাৰ কমিটি আৰু পুলিচ বাজাৰৰ নামত আমাৰ এটা শুকুৰবাৰ দিনা এভৰি ফ্ৰাইডে আমাৰ এটা বজাৰ বহে আমাৰ নতুন বজাৰ 3 বছৰৰ পৰা আৰম্ভ হৈছে এই বজাৰটোৰ বহুত কৰিবলগীয়া কাম আছে